আকৌ তুমি ঘৰলৈ আহিবা বুলিহে ভাবিছিলোঁ। জোৱাইকো লগত লৈ আহ আকৌ। বহুত দিন দেখোন তোমালোক দুয়োটাই ঘৰলৈ অহাই নাই। মোৰো আকৌ তোমালোকক লগ পাবলৈ বৰ মন গৈ আছে। জোৱাই কামবোৰ ভালে কুশলে চলিছে নহয়? তাতোৰ কি খবৰ? লাহেকৈ সিও খোজ কাঢ়িবগৈ আৰু ন? ভাল ভাল। ভাইৰৰ কথানো কি ক'ম আৰু, ঘৰত থাকিলেহে। তাকেই মই কেতিয়াবা ভাবোঁ ছোৱালীজনী ইমান দূৰলৈ বিয়া নিদিয়া হ'লে ভাল আছিলে নেকি। সময়ত আকৌ তই ঘৰলৈ আহিবলৈও নোৱাৰো নহয়। এতিয়া বহুত মিছ কৰি থাকোঁ জাননে। আগতে তই গাভৰু কালতে কিমান যে দুয়োজনীয়ে কলে কলে গৈছিলোঁ, বিউটি পাৰ্লাৰ, বজাৰে, ক'ত নিজৰ সমনীয়াবোৰ মোক প্ৰয়োজনে নাছিলে তই থাকোঁতে। এতিয়া তই নাই, ঘৰখনো চেঁচা হ'ল। উপায় নাই আৰু, কাম কৰা মানুহজনীৰ লগতে কথা পাতি থাকোঁ। দে হ'ব দে তেতিয়াহ'লে। চিন্তা নকৰিবি দে, লাহে ধীৰে আহিবি। এতিয়া জোৱাইৰ কাম আছে যদিনো কেনেকৈ আহিবি ন। ল'ৰাটো ভালকৈ চাবি দেই, বেছি ওলাই সোমাই নুফুৰিবি আকৌ। হ'ব বাই বাই বাই। ইছ ৰাম, ছোৱালীজনী এইবাৰ ঘৰলৈ আহিব বুলিহে ভাবিছিলোঁ আকৌ। 6 মাহেই হ'ল তাই ঘৰলৈ এপাকো আহিবলৈ পোৱা নাই। ইমান ব্যস্ত থাকে জোৱাই। ইঞ্জিনিয়াৰ বুলি বিয়া দিছিলোঁ, এতিয়া ছোৱালীজনীক লগ পাবলৈ সময়কণ নাই। নিজেওনো আকৌ কেনেকৈ যাওঁনো। তই আকৌ ঘৰখনৰ পৰা ওলাই গ'লে ঘৰখন একেবাৰে নিজান হৈ থাকে নহয়। ঘৰখনত মানুহ থাকিলেহে। এই ল'ৰাটো কাণ্ডবোৰ মই একেবাৰে ভাল লগা নাই দিনক দিনে। মাকজনী হৈ অলপমান চোৱা চিতা কৰিব লাগে, ল'ৰাটোৱে কি কৰিছে, কলৈ গৈছে। ঘৰত 1 ছেকেণ্ডো নাথাকে। 1 ছেকেণ্ড যদি ঘৰত থাকিলেহেঁতেন নহয়, ক'ৰ পৰা আহিব, বাইক ষ্টাৰ্ট কৰিব আৰু গুচি যাব। তাৰপিছতে সেইখন বাইক চলাই ফুৰিবগৈ লগৰবোৰৰ লগত গৈ। কি যে কথা কয় মানুহজনে, আচৰিত কিন্তু দেই। অকল মাকৰ দায়িত্ব নহয় নিজৰ ল'ৰা ছোৱালী চোৱাটো, বাপেকৰো দায়িত্ব হয়। সেই ল'ৰাটোৱে আপোনাৰ কথাই নুশুনে, মোৰ কথা ক'ৰ পৰা শুনিব হা? আপুনিও যে আৰু ইমান চমুকে মোৰ ওপৰত বোজাটো দি দিছে নহয়। নিজেতো নিজৰ ল'ৰাটোক একো এটা ক'ব নোৱাৰে, এতিয়া মোক দুখ জাপিব নালাগে দিয়ক। এইবোৰ সকলো আপোনাৰ কাৰণে হৈছে। কিমান ক'লোঁ ল'ৰাটোক মাৰিবচোন বুলি, নাই নুশুনিলে। এতিয়া ডাঙৰ হৈ এনেকুৱা কৰিবতো আকৌ। মই দেখোন কৈ আমনি পাই গ'লোঁ, আৰু মোৰ কথা জানো শুনে? একজনী হৈ বকিবহে পাৰোঁ, বকিলেও একো নোহোৱা হ'ল আৰু সি। আপুনি কোনো দিনে একো নকয়, মোকে ক'বলৈ দিয়ে অকল। এতিয়া সি মোক ভয় নকৰা হৈ থাকিলে। ইমান ক'লোঁ বোলো এবাৰ হ'লেও মাৰকচোন তাক, কথা নুশুনে এনেকৈ বুলি। নাই নুশুনিলে নহয়, এতিয়া কলেজ যায়। এতিয়া মাৰো ক'লে পাৰিব? সেইকাৰণে সৰু থাকোঁতে মাৰিব লাগিছিলে ল'ৰা ছোৱালী। ক'ৰ পৰা ল'ৰা ছোৱালীৰ কথা শুনিব তোমাৰ হা? হুৱাই ল'ৰা ছোৱালীক বকি থাকিবা, সেইকাৰণে সি তোমাৰ কথা নুশুনে। ঠিক আছে দিয়ক, আপোনাৰ কথা যদি ইমানেই শুনেই, তেতিয়াহ'লে আপুনি শুনাব পৰা নাই কিয়? মোৰ কথা শুনিলেহেঁতেন, কিন্তু মই জানো নহয় তুমি কেতিয়াও তাক একো ষ্ট্ৰিক্টলি কথা কোৱাই নাই। তাক লগো পাব লাগিব নহয়, তাক মই সেইবোৰৰ পৰা আঁতৰাই ৰাখিবলৈ। বেলেগৰ ঘৰবোৰ দেখিলে বেয়াই লাগে। আমাৰ ঘৰটো যে ইমান দুখীয়া। আজিকালি মাটিৰ ঘৰ, এনেকুৱা খেৰৰ ঘৰ কাৰোৱেই নাই। মাত্ৰ আমিয়ে দুখীয়া এই এৰিয়াটোত। কিয় যে ইমান দুখীয়া হৈ জন্ম ল'লোঁ নহয়। ৰঞ্জনে ইমান দিনৰ পৰা আমাৰ ঘৰলৈ আহিম বুলি ভাবি আছিলে। সদায় মই মানা কৰি থাকোঁ। মইহে জানো মোৰ ঘৰৰ অৱস্থা। মই কেতিয়াও তাক জানিব নিদিওঁ মই যে ইমান দুখীয়া ঘৰৰ ছোৱালী বুলি। আজিলৈকে এইটোকো কোৱা নাই যে মোৰ মায়ে বেলেগৰ ঘৰত কাম কৰে বুলি। সি এজন ধনী ঘৰৰ ল'ৰা, মই জানো। সেইকাৰণে ইমান দামী গাড়ীত আহে, কেতিয়াবা বাইকত আহে। মই যদি ইমান দুখীয়া ঘৰৰ ছোৱালী বুলি গম পাই, সি মোক কেতিয়াও ভাল নাপাব। তাতে মায়ে যদি বেলেগৰ ঘৰত চাকৰ কৰে বুলি ক'লে মানেতো হ'লেই আৰু। সদায় মিছা কথা কৈ থাকিব লাগে আমাৰ ঘৰত আহিব নোৱাৰে বুলি, কাৰণ মোৰ মা বহুত ষ্ট্ৰিক্ট বুলি মই মিছাকেই কৈ দিওঁ। মোৰ এইটোহে ভয় লাগে, কেতিয়াবা ঘপককৈ ওলাই নিদিয়েহিতো। আৰে জ্যোতিকা তই? দোকানলৈ যাওঁ। ঐ বলচোন, মোৰ লগত দোকানৰ পৰা আহোঁগৈ। অকলে যাবলৈ একেবাৰে মন যোৱা নাই। বহুত বস্তু কিনিবলৈ আছে নেকি? অলপমান বস্তু কিনিবলৈ আছে। তেতিয়াহ'লে খন্তেক, মা আহিবলৈ হ'ল। মায়ে অহাৰ পাছত দুয়োজনে দোকানলৈ যাম। ঐ শুন না, তইতো জানই ন ৰঞ্জনে ধনী ঘৰৰ ল'ৰা বুলি। চাচোন ইমান জবৰদস্তি কৰি থাকে আমাৰ ঘৰলৈ আহিম বুলি। তই কচোন, এনেকুৱা এখন ঘৰলৈ তাক বাৰু কেনেকৈ মাতিব পাৰোঁ? ৰঞ্জন দাই সেইদিনাখন মোকো কৈছিলে, তহঁতৰ ঘৰলৈ আহিলে বোলে আমাৰ ঘৰতো সোমাই যাব। তাক মই বহুত কৈছোঁ আমাৰ ঘৰত আহিব নোৱাৰা, মোৰ মা বহুত ষ্ট্ৰিক্ট হয় এনেকৈ বুলি। আমি বিয়া হ'লেও পলাইহে যাব লাগিব এনেকৈ বুলি ঢেৰ কৈছোঁ। সি নুশুনে নহয়। তাকেই, নুশুনিলেনো কি কৰিবি আৰু। তই ধনী ঘৰৰ ল'ৰা চাইছ। তহঁতৰ সমান আমাৰ ঘৰখন হোৱা হ'লেও বহুত ভাল আছিল। তই কচোন, মায়েনো বেলেগৰ ঘৰত কাম কৰিনো ক'ত ভাল ঘৰ এখন বনাব পাৰিব? ইমান ভালকৈ পঢ়ালেই আৰু। এতিয়াও যি লাগে কওঁ তাকেই কিনি দিয়ে। তাৰোপৰি যদি মাক আকৌ ঘৰখন ভালকৈ বনাই দে বুলি ক'বলৈ হয়, মায়ে আকৌ ডিপ্ৰেশ্যনত যাবগৈ। তহঁতৰ যে আণ্টিয়ে বহুত কষ্ট কৰে দেই, তোকো বহুত কষ্টৰে পঢ়াইছে শুনাইছে।
তই নিজৰ সঁচা কাহিনীবোৰ ৰঞ্জনক কৈ নিদিয়নো কিয়? সঁচা ভাল পাই যদি সি সদায় তোৰ লগতে থাকিব। তই দুখীয়া বুলি কেতিয়াও আঁতৰি নাযায়। কম বুলি ভাবোঁ, কিন্তু কম বুলি ভাবোঁতেই মই থমকি যাওঁ। সি যদি মোৰ সঁচা অৱস্থাটোৰ কথা গম পাই যদি এৰি দিয়ে, তেতিয়া মোৰ কি হ'ব? ইমান কষ্টকৈ সৰুৰে পৰা ডাঙৰ হৈছোঁ অভাৱতে সদায় অভাৱতে, এতিয়াও অভাৱতেই জীয়াই আছোঁ। ইয়াৰ পাছত মই কেতিয়াও অভাৱত জীয়াই থাকিব বিচৰা নাই। সেইকাৰণে মই অলপ ধনী ঘৰৰে ল'ৰা চাইছিলোঁ। ৰঞ্জনে বহুত ধনী ঘৰৰ ল'ৰা, মই জানো। তাৰ লগত বিয়া হ'লে মোৰ জীৱনটো ফাইনেন্সিয়েলি বহুত ভাল হ'ব। আৰু সি এটা ভাল ল'ৰা, মোক ভালকৈ ৰাখিব পাৰিব। মই কেতিয়াও আমাৰ ৰিলেশ্যনশ্বিপটো ভাঙি যোৱাৰ কথা ভবা নাই। তোৰ কথাটো মই বুজি পাইছোঁ, কিন্তু কিমান দিননো তই লুকুৱাই ৰাখিবি কচোন? নাজানো, যিমান দিন পাৰোঁ লুকুৱাই ৰাখিব বিচাৰোঁ বাছ। আৰে চলনা। আণ্টি আপুনি আহিলে? আজি মালিকনীয়ে সোনকালে ছুটি দি দিলে পাই। মই এনেই কৈ দিলোঁ গাটো ভাল লগা নাই বুলি। তাৰপিছতে ছুটি দি দিলে আৰু। এই কাম বনো নাছিলে ঘৰত ইমান। তুমি কেতিয়া আহিলা? মই অলপ দোকানলৈ যাওঁ বুলি ভাবিছোঁ, তাকে আকৌ তাইক লগ ধৰিছোঁ। তাৰপিছতে ক'লে বোলে আপুনি অহাৰ পাছতহে যাম বুলি। মা তুমি আহিলা নহয়, এতিয়া মই তাইৰ লগত সেই দোকানৰ পৰা আহি দিওঁগৈ দেই। যা সোনকালে আহিবি দেই। আহিম, তুমি একো কাম কৰিব নালাগে। মই আহি গোটেইবোৰ কৰিম, অলৰেডি চব কৰি থোৱাই আছে। বাকী খানা বনোৱা মেলা ময়ে কৰিম দিয়া। তুমি ইমান কষ্টকৈ কাম কৰি আহিছা। ঠিক আছে দিয়া। হ'ব তেতিয়াহ'লে আণ্টি, আমি গৈ থাকোঁ। যোৱা। মই জানিছিলোঁ তই যে কাৰোবাৰ প্ৰেমত পৰিছ বুলি। এইকেইদিন মই তোক লক্ষ্য কৰি আছোঁ নহয়। তই ফুচফুচাই মনে মনে কাৰোবাৰ লগত কথা পাতি থাক। ঐ কুকুৰ পোৱালি, তই কলেজলৈ ছোৱালী চাবলৈ গৈছ নে পঢ়িবলৈ গৈছ? তাইৰক দেখিছিলি নাই? ইমান ডাঙৰ হৈ পঢ়ি শুনি বিয়া হৈ গৈছে, ডিগ্ৰীটো পাছ কৰি গৈছে। কিন্তু এদিনো কাৰো লগত একো শুনি নেপালোঁ। আৰু তই জহনি মৰা এনেকৈ ছোৱালীৰ লগত মনে মনে কথা পাতিব আহিছ? কোন ছোৱালী ক? আজি তই মোক ক'বই লাগিব, তই যে কোন ছোৱালীৰ কাৰণে ইমান বলিয়া হৈ গৈছ? নহয়, মই লগৰটোৰ লগতহে কথা পাতি আছিলোঁ। আৰু মানে ছোৱালীৰ লগত কথা পাতিলেই যে তাই মোৰ মানে ভাল পোৱা হ'ব বুলি কি কথা আছে? ভাল বান্ধৱীওতো হ'ব পাৰে। হ'ব, তোৰ কথাৰ সৰুতেই গম পাওঁ। শুন, মই তোক বেয়া নাপাওঁ, তই কৈ দে কোন ছোৱালীক ভাল পাওঁ। মই জানো এইটোতো ডেকা বয়স, এতিয়া চেঙেলীয়া ডেকা হৈ আছ। এনেও ছোৱালী প্ৰেমত পৰিবিয়ে। কলেজলৈ গ'লে সকলোৱে ছোৱালী প্ৰেমত পৰে, কিন্তু প্ৰেম কৰিলেও ভালকৈ পঢ়া শুনা কৰিবলৈ নেৰিবি, সেইটো কথাহে কৈছোঁ। কোন ছোৱালী ক এতিয়া? মানে মা। হ'ব দে, তই মানে কৈ থাকিব নালাগে। এনেও জানো তই কাৰোবাক ভাল পাওঁ বুলি। এতিয়া মাত্ৰ এইটো ক, ছোৱালীজনী কোন? তাইৰ নাম নামিকা। তাইৰ ঘৰ মিলন নগৰত। তেতিয়াহ'লে ওচৰতেই। মাক বাপেকৰ নামটো কি? মা কি যে কথা কোৱা, এইবোৰ কিবা মোক কেলে লাগে আকৌ মাক বাপেকৰ নাম? মই সোধা নাই দেই। ঠিক আছে। এতিয়া ছোৱালী ভাল পাইছ যেতিয়া দিন ঘৰলৈ লৈ আহিবি আকৌ। ময়ো চাব বিচাৰোঁ নহয় তোক ভাল পোৱা ছোৱালীজনী কোন, আৰু এইখন ঘৰৰ হ'বলগীয়া বোৱাৰীজনীনো কোন। বুজিলি নহয়? তাইৰ লগত কথা পাতি দিন বাৰ এটা চাবি ঘৰলৈ লৈ আহিবলৈ। এনেই ফুৰিবলৈ এদিন লৈ আহিবি। ঠিক আছে মা, মই লৈ আহিম বাৰু। ৰ'বা, কাইলৈ কলেজৰ বাহিৰে লৈ আহিম। হ'ব। আৰু এতিয়া কথা পতা বন্ধ কৰ, শুই থাক, বহুত ৰাতি হ'ল। ঠিক আছে মা। আৰু শুন, প্ৰেমত পৰিছোঁ বুলি হাবু ডুবু খাই প্ৰেমতে মগ্ন হৈ নাযাবি। পঢ়া শুনা ধ্যান দিবি। গুড নাইট। গুড নাইট মা। মাই গড, ইমান মনটো ভাল লাগিছে। মায়ে যে ইমান ফ্ৰীলি সুধিলে আৰু মই কৈ দিলোঁ, আৰু মায়েও মানি ল'লে সকলো। এতিয়া আমাৰ সম্পৰ্কটো আমাৰ ঘৰতো জানিলে। সঁচাকৈ মই এতিয়াই ফোন কৰি তাইক ক'বই লাগিব। কি সঁচা? মই কিন্তু বহুত আচৰিত হৈছোঁ দেই। নাই মই তোমালোকৰ ঘৰলৈ যাব নোৱাৰোঁ দেই। মোৰ ভাল ড্ৰেছ এযোৰো নাই তোমালোকৰ ঘৰলৈ পিন্ধি যাবলৈ। মোৰ লাজ লাগে দিয়া। কাইলৈ কলেজৰ বাহিৰে ঠিক আছে, তোমাৰ মায়ে যেতিয়া মোক চাবলৈ বিচাৰিছে যাম বাৰু। মই জানো তোমাৰ মায়ে মোক পচন্দ কৰিবই। কলৈ যোৱাৰ কথা কৈ আছ মাজনী? মা, কাইলৈ বান্ধৱী এজনীয়ে তাহাঁতৰ ঘৰলৈ মাতিছে। মোৰ কাইলৈ অহাত দেৰি হ'ব। মই তাহাঁতৰ ঘৰলৈ যাম, ঠিক আছে? হয় নেকি? হ'ব তেতিয়াহ'লে। ইমান ৰাতি তোৰ বান্ধৱীয়ে ঘৰলৈ মাতিবলৈ ফোন কৰিলে নে? তাই মানে কলেজত ক'বলৈ পাহৰি থাকিলে কথাটো, সেইকাৰণে। ঠিক আছে, এতিয়া শুই থাক পাই, বহুত ৰাতি হ'ল যে। বৰ ভাগৰ লাগিছে। তই আঁঠুৱাখন তৰি দে, মই শুওঁ আৰু দেই। তাৰপিছতে লাইটটো নুমাই দিবি আকৌ। ঠিক আছে, তুমি শুৱাহি আহা। মই আঁঠুৱা তৰি লাইটটো নুমাই দিম বাৰু। হ'ব। তোমালোকৰ পঢ়া শুনা ভালেই চলিছে নহয়? আণ্টি, ভালেই চলিছে। ইজনে সিজনক সদায় লগ পাই থাকা, মই বেয়া পোৱা নাই। তোমালোকে ইজনে সিজনক ভাল পোৱা, মই সেইটো বুজি পাইছোঁ। এইটো বয়সত প্ৰেম হৈ যায় মানুহৰ, কিন্তু এটা কথা সদায় মনত ৰাখিবা,
এখন ঘৰৰ বোৱাৰী হ'বলৈ তুমি ভালকৈ পঢ়িব লাগিব, গতিকে দুয়োটা ভালকৈ পঢ়া শুনা কৰিবা। তোমাকতো মোৰ পচন্দ হৈছে, কিন্তু আণ্টি এতিয়া তোমালোকৰ বয়স ইমান হোৱা নাই, কলেজলৈ গৈছাহে। তোমালোকৰ ডিগ্ৰীটো কমপ্লিট হোৱাৰ লগে লগে তোমালোকৰ বিয়াৰ কথা ভাবিব লাগিব। তোমালোকৰ মা দেউতাহঁতৰ লগত কথা পাতিম বাৰু, এতিয়া নাপাতো, ভয় কৰিব নালাগে। সময় আহিলে আমি কথা পাতিম, তোমালোকে কিন্তু একো ভুল সিদ্ধান্ত নল'বা। নাই মা, তুমি ইমান ভালকৈ ছাপোৰ্ট কৰিছা, আমিনো আৰু কিয় ভুল সিদ্ধান্ত ল'ম। দেউতাৰে কিন্তু এইবোৰ কথা একো গম নাপায়, গম পালে মোকেই গালি পাৰিব। সৰলা, চাহ লৈ আহ আকৌ। অঁ বাইদেউ নিছোঁ। অ' মাই গড, এওঁলোকৰ ঘৰত কাম কৰা মানুহজনীৰ নামো সৰলা নেকি বাৰু? মোৰ মাৰ নামো দেখোন সৰলা। মাৰ নাম যদি সোধে মই সৰলা বুলি কেনেকৈ ক'ম বাৰু? সৰলা দেখোন এওঁলোকৰ ঘৰত কাম কৰা মানুহজনীৰ নাম। ভাবিব মাৰ ঘৰত কাম কৰা মানুহজনীৰ নামো সৰলা, তাইৰ মাকৰ নামো সৰলা, এনেকৈ বুলি ভাবিব। মাজনী, তই ইয়াত? মা, এইবোৰ কি? বাইদেউ, তাই মোৰ ছোৱালী। কি? এইবোৰ মই কি শুনিছোঁ? হয় আণ্টি, এয়া মোৰ মা, কিন্তু মই জনা নাছিলোঁ মোৰ মায়ে আপোনালোকৰ ঘৰতে কাম কৰে বুলি। এইবোৰ কি জ্যোতিকা? তুমি সৰলা আণ্টিৰ ছোৱালী? তুমিতো কেতিয়াও কোৱা নাছিলা তোমাৰ মা বেলেগৰ ঘৰত কাম কৰে বুলি। তুমি তোমাৰ মায়ে কিবা জব কৰে বুলিহে কৈছিলা। অঁ, জব কৰে বুলিয়ে কৈছিলোঁ, তেওঁতো জবেই কৰি আছে ন। অ' মাই গড, আনৰ ঘৰত চাকৰ কৰাটো তুমি জব বুলি কৈছা। তাৰমানে মোৰ ঘৰৰ হ'বলগীয়া বোৱাৰীজনী মোৰ ঘৰত কাম কৰা মানুহজনীৰ জীয়েক, এই সৰলাৰ ছোৱালী। অঁ আণ্টি, এইবোৰ কি মাজনী? তোক মই কলেজলৈ ইমান কষ্টকৈ পঠিয়াইছোঁ, পঢ়াইছোঁ, শুনাইছোঁ, আৰু তই এনেকৈ কৰিছ, এনেকুৱা কৰিলি। হয়তো আজি কোনোবা বান্ধৱীয়ে তোক মাতিছে বুলিহে কৈছিলি আলহী খাবলৈ, আৰু তই এনেকৈ। আৰু বাবু, তোমাকো কৈছোঁ, ছোৱালী অকল ভাল পালেই নহ'ব, ছোৱালীৰ বেকগ্ৰাউণ্ডটো চোৱাৰো বহুত প্ৰয়োজন আছে। অ' মাই গড, এইবোৰ মই কি দেখিছোঁ? মইতো ভবা নাছিলোঁ মোৰ ল'ৰাৰ চইচ ইমান বেয়া বুলি। তই কেনেকৈ তাইক ভাল পাব পাৰ কচোন? যিজনী মানুহে এইখন ঘৰত আজি ইমান বছৰে কাম কৰি আছে, আৰু সেইজনী মানুহৰ জীয়েকক তই ভাল পাই মোৰ ঘৰলৈ আনিব বিচাৰিছ? মা, মই সঁচাকৈয়ে নাজানো তাই যে সৰলা আণ্টিৰ জীয়েক বুলি। এতিয়াহে গম পালোঁ কথাটো, আগতে জনা হ'লে মই কেতিয়াও এনেকুৱা কাম নকৰিলোহেঁতেন। সৰলা, ইয়াত আৰু তোমাৰ কাম কৰিবলৈ কোনো প্ৰয়োজন নাই। নিজৰ ছোৱালীক লৈ এতিয়াই এইখন ঘৰৰ পৰা ওলাই যোৱা। মই কোনো পধ্যে তোমাৰ ছোৱালীক এইখন ঘৰলৈ বিয়া পাতি আনি দিব নোৱাৰোঁ। হয় বাইদেউ, মই লৈ যাম তাইক। ৰঞ্জন, আই এম চৰি, মই তোমাক মিছা কথা কোৱা নাছিলোঁ, মাত্ৰ ভয় লাগিছিল মোৰ। মই দুখীয়া বুলি গম পাই তুমি মোক এৰি দিবা বুলি, সেইকাৰণে একো কথা কোৱাই নহ'ল। লাহেকৈ তোমাক সকলো ক'ম বুলিয়ে ভাবিছিলোঁ, ঘপককৈ তোমাৰ মায়ে এনেকৈ মাতি দিলে, সেইকাৰণেহে আহিছিলোঁ। অ' প্লিজ জ্যোতিকা, মোক আৰু তুমি একো কথাই শুনোৱাব নালাগে। মই এতিয়াহে গম পালোঁ, আচলতে এইবোৰ তোমাৰ প্লেনিং আছিলে চাগে। তুমি দুখীয়া হোৱাত মোৰ একো দুখ নাই, কিন্তু তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা? মই ইমান তোমালোকৰ ঘৰলৈ যাব বিচাৰিছিলোঁ, তুমি কেতিয়াও মোক মাতা নাছিলা। এতিয়াহে গম পালোঁ আচল কাৰণটো। তুমি এই মুহূৰ্ততে ইয়াৰ পৰা গুচি যোৱা। আজিৰ পৰা আৰু আমাৰ কোনো সম্পৰ্ক নাই। কিন্তু ৰঞ্জন, মই তোমাক বহুত ভাল পাওঁ। তোমাৰ ভালপোৱা মই সকলো গম পাই গ'লোঁ। তুমি মাত্ৰ মোক টকা পইচাৰ কাৰণে ভাল পাইছা, মই সিমানেই বুজি পাইছোঁ তোমাক, আৰু সেইটোৱে সত্য। ৰঞ্জন, মনে মনে থাক মাজনী। তোক মই বহুত ভাল বুলি ভাবি আছিলোঁ, কিন্তু মই ভুল আছিলোঁ। আজিহে গম পালোঁ তই ইমান টকা পইচা কিয় উৰাও। মই ভাবিছিলোঁ তই মাকৰ দুখবোৰ বুজি পাওঁ বুলি, কিন্তু আজিহে গম পালোঁ তই আচলতে মোক বুজিয়ে নাপালি। এতিয়া মোৰ এই কামটো তই নাইকিয়া কৰি দিলি। আজিৰ পৰা মই ক'ত কাম কৰিবলৈ যাম? চৰি মা, মই সঁচাকৈয়ে গম পোৱা নাছিলোঁ ৰঞ্জন যে এইখন ঘৰৰ ল'ৰা বুলি। ব'ল এতিয়া ঘৰলৈ, ইয়াত আৰু কান্দি কাটি একো লাভ নাই। এতিয়া কান্দি থাকিলে জানো কিবা হ'ব? যি হ'ল হ'ল। ব'ল ভাতকেইটা খাই ল'বি, এনেকৈ ভাত নোখোৱাকৈ থাকিলে নিজে আকৌ বেমাৰ হৈ মৰিবি। নাই মা, মোৰ ভাত চাত খাবলৈ একেবাৰে মন যোৱা নাই। নিজে ভুল কৰিছ আৰু নিজে এনেকৈ নোখোৱা নোবোৱাকৈ থাকিব বিচাৰিছ। তহঁতৰ ল'ৰা ছোৱালীবোৰৰ পৰা আৰু শান্তি নাইকিয়া হৈছে। কমচে কম তই মোকতো ক'ব পাৰ তই যে কাৰোবাৰ লগত কথা পাত বুলি। ইমানকৈ নিজৰ মাকজনীৰ পৰা কথা কোনে লুকুৱাই? আজি যদি তই মোক আগতীয়াকৈ ক'লিহেঁতেন, আজি এই দিনটো কেতিয়াও দেখিবলৈ নাপালোহেঁতেন। কিন্তু মই কি জানো মা, তুমি যে সেইখন ঘৰতে কাম কৰা বুলি। মই কেতিয়াও ভবা নাছিলোঁ মোৰ সঁচা কথাবোৰ গম পাই সি মোক এৰি দিব বুলি। কিন্তু পাছতোতো এনেও গম পালেইহেঁতেন।
মই বহুত বিশ্বাস কৰিছিলোঁ ৰঞ্জনক। যি তুমি সেইখন ঘৰত কাম কৰাৰ কাৰণেই সি মোক আঁকোৱালি নলয়। এনেকুৱা প্ৰেম জানো থাকে মা? তাই ৰঞ্জনক বেয়া পাই লাভ নাই। যোনে হ'লেও নিজৰ ঘৰত কাম কৰা চাকৰণিৰ ছোৱালীক বিয়া পাতিব নোৱাৰে। এয়া কেতিয়াও সম্ভৱ নহয়। সিহঁতে ধনী মানুহ, জ্ঞানী মানুহ। মত পাগল হৈ মূৰ্খামি কেতিয়াও নকৰে। মই সিহঁতক একো বেয়া পোৱা নাই। মোৰ নিজৰ ছোৱালীজনীৰ ওপৰতহে দুখ লাগিছে। তই যে মোক ইমান দিনে ইমানকৈ কথা লুকুৱাই ৰাখিছিলি, সেইটো কাৰণে মোৰ দুখ লাগিছে। আই এম চৰি মা। আচলতে মই ভবাই নাছিলোঁ এনেকুৱা এটা দিন আহিব বুলি। তুমি মোক ইমান কষ্টকৈ পঢ়োৱা, এইবোৰ প্ৰেম কৰা বুলি গম পালে তুমি মনত দুখ পাবা বুলিয়ে মই তোমাক কোৱা নাছিলোঁ মা। প্লিজ মোক ক্ষমা কৰি দিয়া। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ, আৰু মই কাৰো প্ৰেমতে নপৰোঁ। কোনোবাই যদি মোক ঘৰত বিচাৰি আহে তেতিয়াহে মই বিয়া হ'ম, দুখীয়া হওক ধনী হওক। কি? তোমালোকক কিন্তু আচৰিত পাইছো। তোমালোকে ইমানবোৰ কথা মোৰ পৰা লুকাই ৰাখিছিলা মাক পুতেকে মিলি? কি ক'ম আৰু, উপায়তো নাই। তাকেই মই ভাবিছো আজি 3 দিনমানৰ পৰা সৰলা কিয় কাম কৰিব অহা নাই। সেইটোৱে তাই কিবা এটা হ'লে কেতিয়াবা ছুটি লয় বাৰু, কিন্তু তুমিতো মোক কোৱা। আৰু তুমি যে ইমান ইফালৰ পৰা সিফালে কাম কৰি আছা ঘৰত, মইতো দেখিয়ে আচৰিত। এতিয়াহে গম পাইছো আচল কথাটো। আপুনিয়ে কওকচোন, ঘৰত কাম কৰা মানুহজনীৰ জীয়েকক জানো আমি বোৱাৰী হিচাপে আঁকোৱালি ল'ব পাৰোঁ? আচলতে এইটো ক্ষেত্ৰত কাৰো ভুল নাই। এইবোৰ সকলো পৰিস্থিতিৰ ভুল। এইবোৰ তাহাঁতি নাজানি ভুল কৰিছে। একো নহয় দিয়া। এতিয়া আমাৰ ল'ৰাটো সেই মানিছে নহয় আমাৰ কথা। সি যদি জিদ কৰিলেহেঁতেন তেতিয়া বেলেগ আছিলে। অঁ সেইটোতো হয়, সেইকাৰণে ভালো লাগিছে। সি আমাৰ কথা শুনে, বুজিছেনে? সে এটা কথা। এতিয়া ভুলটোতো কাৰো নহয়, তথাপিও পৰিস্থিতি ভুল হ'লেও ইহঁত দুটাৰ গাত অলপ হ'লেও ভুল আছে বাৰু। ইজনে সিজনক ভাল পালে মানে সকলো জানি বুজিয়ে ভাল পাব লাগে আজিৰ দিনত। কিন্তু এইটো ক্ষেত্ৰত সৰলাৰনো কি ভুল? তাইনো কি জানে? আজি ছোৱালীজনীক কলেজত পঢ়াইছে, শুনাইছে, ইমান কষ্ট কৰি এইখন ঘৰত কাম কৰি কৰি পঢ়াইছে তাই। এতিয়া ছোৱালীয়ে নুবুজিলে সেইটো কথা, ছোৱালীয়ে ভুল কৰিলে। এতিয়া তাইক জানো কামৰ পৰা উলিয়াই দিলে তাইৰ ঘৰখন চলিব? তাকেই ভাবিছোঁ, সৰলাক ফোন এটা কৰিব লাগিব, কামত আকৌ নতুনকৈ জইন কৰিবি বুলি। এখন ঘৰত কাম কৰিয়ে তাই ঘৰখন চলাই আছে। আমি এতিয়া ল'ৰা ছোৱালীৰ ভুলৰ কাৰণে তাইক শাস্তি দিব নোৱাৰোঁ। অঁ তুমি ঠিকেই ভাবিছা। কাইলৈ ফোন কৰি সৰলাক কাম কৰিবলৈ আহিবলৈ কৈ দিবা। মা, দেউতা, মই জানো মই কৰা ভুলৰ কাৰণে তোমালোকে দুখ পাইছা। আচলতে মই জ্যোতিকাক বহুত ভাল পাইছিলোঁ। তাইক মই এতিয়াও পাহৰিব পৰা নাই। কিন্তু মোৰ কাৰণে তোমালোকতকৈ ডাঙৰ কোনোৱেই নহয়। তোমালোকৰ মান সন্মানটো মোৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট মা। আজি মাত্ৰ তোমালোকৰ কাৰণেই মই জ্যোতিকাক এৰি দিছোঁ। মোৰ ভুলৰ কাৰণে তোমালোকে মোক ক্ষমা কৰি দিবা। জানো বোপাই, আচলতে তোক আমিহে ভুল বুজিছিলোঁ। তই ধুৰন্ধৰ হৈছ বুলি ভাবিছিলোঁ, কিন্তু এতিয়াহে গম পালোঁ তয়ো এইখন ঘৰৰ কথা ভাব, আমাৰ মান সন্মানৰ কথা ভাব। একো নহয় দে, এইটো বয়সত ভুল হৈ যায়। এতিয়াও তহঁতৰ বহুত বয়স আছে কাম কৰিবলৈ, পৰিস্থিতিবোৰ বিষয়ে জানিবলৈ। যি সিদ্ধান্ত লৈছ ভাল সিদ্ধান্ত লৈছ। তোৰ কাৰণেও ভাল, ঘৰখনৰ কাৰণেও ভাল। হ'ব দে, তোক মই বেয়া পোৱা নাই অ'। এইবোৰ সকলো পৰিস্থিতিৰ দুখ, কাৰোৱে ভুল নাই। কিন্তু তই সেইজনী ছোৱালীক পাহৰিবই লাগিব, সেইটোৱে সত্য। যা এতিয়া শুই থাকগৈ। দিনমান বেয়া লাগিব, একো নাই। আমি তোক বেলেগ এখন কলেজত নামভৰ্তি কৰাই দিম। নাই মা, মোক বেলেগ কলেজত নামভৰ্তি কৰাই দিব নালাগে। মই তোমালোকক কৈছোঁ নহয়, মই আৰু তেনেকুৱা কাম একো নকৰোঁ বুলি। এতিয়াৰ পৰা আৰু মই কাকোৱে ভাল নাপাওঁ। তোমালোকে যাক চাই দিবা মই তাইকে বিয়া পাতিম। গুড নাইট। দেখিলে ল'ৰাটোৱে আমাৰ কথা কিমান ভাবে, আমিহে তাক ভুল বুজি আছিলোঁ। হয় দিয়া। বাইদেউ, ছোৱালীজনীয়ে কৰা ভুলৰ কাৰণে মই বৰ লাজ পাইছোঁ আপোনালোকৰ আগত। কিন্তু কি কৰিম কওকচোন, মই আচলতে গম নাপালোঁ। গম পোৱাহেঁতেন কেতিয়াও এনেকুৱা হ'ব নিদিলোঁহেঁতেন। আপোনালোকে মোৰ ছোৱালীজনীক ক্ষমা কৰি দিব। আচলতে তাইও নাজানিহে ভুল কৰিলে। হ'ব সৰলা, আমি বুজি পাইছোঁ। আচলতে কাৰোৱে ভুল নাই, এইবোৰ সকলো পৰিস্থিতিৰ ভুল। আমি মাক বাপেক হৈ চিনাকি দিব লাগিছিল আগতীয়াকৈ, তেতিয়াহে সিহঁতে চিনি পালেহেঁতেন। বাৰু, আজিৰ পৰা তই ৰেগুলাৰ কামলৈ আহিবি। আপোনালোকে মোক আকৌ কামটো দিয়াৰ কাৰণে বহুত ধন্যবাদ বাইদেউ। মইতো ভাবিছিলোঁ আপোনালোকে আৰু মোক কেতিয়াও কাম কৰিবলৈ নেমাতিব বুলি। ল'ৰা ছোৱালীয়ে নেজানি কৰা ভুলৰ কাৰণে তোক আমি শাস্তি দিব নোৱাৰোঁ নহয়। তই কিমান বছৰৰ পৰা এইখন ঘৰত কাম কৰি আছ, তোক আমি কামৰ পৰা ইমান সহজে উলিয়াই দিব নোৱাৰোঁ। তোৰ একো ভুলেই নাই। ধন্যবাদ বাইদেউ, আপোনালোকে মোক বুজি পোৱাৰ বাবে।